চন্দ্ৰযান ৩ৰ সাফল্য আজি সমগ্ৰ বিশ্বতে চৰ্চিত। মহাকাশচাৰীবিহীন চন্দ্ৰযান ৩ৰ যোগেদি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা লেণ্ডাৰ বিক্ৰম আৰু প্ৰজ্ঞান নামৰ ৰোভাৰখনে চন্দ্ৰৰ বহু গুৰুত্বপূৰ্ণ তথ্য বিজ্ঞানীসকলক যোগান ধৰিবলৈ সক্ষম হৈছে। কিন্তু এইবাৰ ভাৰতে মহাকাশলৈ এগৰাকী মহাকাশচাৰী পঠিয়াব, তাকো এগৰাকী মহিলা। I am Vyom Mitra, the prototype of the half-humanoid. এই মহিলাগৰাকীৰ নাম ব্যোম মিত্ৰা। ব্যোম মিত্ৰাই মহাকাশলৈ গৈ সকলো গ্ৰহ নক্ষত্ৰৰ আলেখ চাব। কিন্তু কোন এই ব্যোম মিত্ৰা, ঘৰ ক'ত, কেনেকৈ মহিলাগৰাকীয়ে আহৰণ কৰিলে ইমান দুঃসাহস? এনেকুৱা বহু প্ৰশ্ন তোমালোকৰ মনলৈ নিশ্চয় আহিছে। ব্যোম মিত্ৰা তেজ মঙহাৰ শৰীৰ থকা মহিলা নহয়। ব্যোম মিত্ৰা মানৱ সদৃশ ৰবটহে। দেখাত হাইলাখ এগৰাকী মহিলাই, পিছে শৰীৰ ধাতুৰে গঢ়া, আচাৰ আচৰণ যন্ত্ৰচালিত। Hello everyone, I am Vyom Mitra. বেংগালুৰুত সাজি থকা এই ৰবটটোৰ নিৰ্মাণ আৰম্ভ হৈছিল 2020 চনৰ 22 জানুৱাৰীৰ পৰা। ইছৰোৰ গগনযান প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা এই ৰবটটোক মহাকাশচাৰী হিচাপে বিকশিত কৰা হৈছে। সংস্কৃত ভাষাত ব্যোম মানে মহাকাশ আৰু মিত্ৰ মানে বন্ধু। মহাকাশৰ এই বন্ধুগৰাকীয়ে মহাকাশযানৰ ক্ৰু মডিউলত সঁজুলিৰ সঠিক ব্যৱহাৰ জনাৰ উপৰি গ্ৰাউণ্ড ষ্টেচনৰ পৰা যিবোৰ আদেশ পঠোৱা হয় সেইবোৰ গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰিব পৰাকৈ সক্ষম। জীৱন বিপদাপন্ন কৰি মহাকাশলৈ মানুহ বা আন প্ৰাণী পঠিওৱাতকৈ একোটা ৰবট প্ৰেৰণ কৰি প্ৰয়োজনীয় জ্ঞান সংগ্ৰহ কৰাটো অধিক যুক্তিসংগত বুলি ইছৰোৱে বিবেচনা কৰিছে। সেইবাবে ব্যোম মিত্ৰাক সাজু কৰি তোলা হৈছে। গগনযান মিছনৰ যোগেদি ব্যোম মিত্ৰাৰ পৰা আশা কৰা হৈছে যে ই মাইক্ৰগ্ৰেভিটি পৰীক্ষণ কৰিব, মডিউল পেৰামিটাৰ নিৰীক্ষণ কৰিব আৰু মানুহৰ দৰে মহাকাশচাৰী এজনে মহাকাশযান এখনত কৰিব পৰা সকলো কাৰ্য কৰিব পাৰিব। ব্যোম মিত্ৰাই হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাই বুজি পাব পৰাকৈ প্ৰগ্ৰামিং কৰা হৈছে। Hello everyone, I am Vyom Mitra, the prototype of the half-humanoid, being made for the first unmanned Gaganyaan mission. I can monitor crew module parameters, alert you, and perform life support operations. I can mimic all crew activities like switch panel operations, ECLSS functions, etc. I can also be your companion, can converse with the astronauts, recognize them, and can also respond to their queries. অত্যন্ত স্মাৰ্ট এই ৰবটে মানুহক অনুসৰণ কৰিব পাৰে, বিভিন্নজন মানুহক চিনাক্ত কৰিব পাৰে আৰু বিভিন্ন প্ৰশ্নৰ যথাযথ উত্তৰ দিব পাৰে। প্ৰযুক্তিগত দিশৰ পৰাও ই পৰিৱেশ নিয়ন্ত্ৰণ তথা লাইফ ছাপোৰ্ট ছিষ্টেমৰ কাৰ্য সম্পাদন কৰিব পাৰে, ছুইচ পেনেলৰ ব্যৱহাৰ জানে আৰু লগতে পাৰিপাৰ্শ্বিক বায়ু চাপ পৰিৱৰ্তনৰ সতৰ্কবাণীও পঠিয়াব Can পাৰে। also be your companion, can converse with the astronauts, recognize them, and can also respond to their queries. অহা 2025 বৰ্ষত ভাৰতে মহাকাশলৈ গগনযান প্ৰেৰণৰ আঁচনি লৈছে আৰু সেই সময়লৈকে দেশবাসীয়ে কৰিছে অধীৰ অপেক্ষা। Hello everyone, I am Vyom Mitra, the prototype of the half-humanoid, being made for the first unmanned Gaganyaan mission.